নমস্কাৰ ই শ্ৰেণীৰ অন্য এটা ভিডিঅ'লৈ মই অভিজিতে তোমালোকক স্বাগতম জনাইছো। আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিবলগীয়া বিষয়টো হৈছে চিঠি। চিঠি বুলি কওঁতে হয়তো তোমালোকৰ মনলৈ আহিছে চিঠিৰ কথা, হয়নে? চিঠি লিখা যোনটো আগতে খুব এটা আচলতে চিঠি বুলি ক'লে এটা অসমীয়া মানুহৰ আবেগ আছিলে। চিঠি অসমীয়া বুলি নহয় আৰু সকলোৰে চিঠি ডাক বক্সত গৈ চিঠি দি অহা বা এনেকুৱা ধৰণৰ। আজিকালিতো মোবাইল ইণ্টাৰনেট হ'ল, গতিকে চিঠিৰ সেই হেৰিটো কমিলে। আমি কেৱল সেই মৰমৰ চিঠিখনে নহয়, আমি আচলতে ইয়াত চিঠিৰ লগতে আমি কি পঢ়িম? লেটাৰ বুলি কোৱাৰ লগে লগে আমি কি পঢ়িম? আবেদন লিখাৰ আৰ্হিও আমি পঢ়িম। পৰীক্ষাত আহে তোমালোকৰ এইবোৰ কম্প্ৰেহেনশ্যন অংশত আছে। আবেদন কেনেকৈ লিখে? ধৰা তোমাৰ হঠাৎ শাৰীৰিক অসুস্থতাৰ বাবে স্কুলৰ পৰা তুমি ছুটী লৈ কেনেকৈ যাবা, বা তোমাৰ হঠাৎ যদি কিবা খুব জৰুৰী কামৰ বাবে তুমি তোমাৰ এজন বন্ধুলৈ কিবা আশাৰ কেনেকৈ লিখিবা, সেইটো চিঠিত পৰিব। আৰু আবেদনত তোমালোকৰ প্ৰধান শিক্ষকলৈ, প্ৰিন্সিপাললৈ এখন চিঠি কেনেকৈ লিখিবা, বা তোমাৰ অঞ্চলটোত চলি থকা এটা সমস্যা, সেই সমস্যাটো কৰ্তৃপক্ষৰ ওচৰলৈ তুমি লৈ যাবলৈ যিখন আবেদন বা দৰখাস্ত, সেই দৰখাস্তখন তুমি কেনেকৈ লিখিবা, সেই গোটেই কথাখিনি আমি আলোচনা কৰিম। আচলতে চিঠি মানেনো কি? চিঠি মানেনো কি? ইয়াত মই একো লিখি লৈ অহা নাই। চিঠি মানে কি যদি আমি কওঁ, চিঠি হৈছে এজন ব্যক্তিয়ে অন্য এজন ব্যক্তি সংস্থা বা অনুষ্ঠান, যিকোনোলৈ হ'ব পাৰে, অনুষ্ঠানলৈ যিকোনো এটা বিষয়ক অৱগত কৰি এটা নিৰ্দিষ্ট নিয়ম বা প্ৰণালীৰে লিখা কথাখিনিকে আমি কি বুলি ক'ব পাৰো? চিঠি বুলি ক'ব পাৰো। চিঠি বা দৰখাস্ত বা আবেদন বুলি ক'ব পাৰো। তোমালোকে চাগে কথাখিনি বুজি পাইছা। চিঠি বুলি কোৱাৰ লগে লগে লেটাৰ, মানে ইংৰাজীত যাক আমি লেটাৰ বুলি কওঁ, তোমালোকে হয়তো আজিৰ দিনত সেইখিনি কৰি পোৱা নাই। মানে ধৰা আগতে কি আছিলে, তোমাৰ যেতিয়া মোবাইল ইণ্টাৰনেটৰ ইমান সুব্যৱস্থা নাছিলে, তেতিয়া কি হৈছিলে, তেতিয়া মানুহৰ বাবে চিঠিয়েই মানে মূল সম্বল আছিলে। তাক পষ্টত গৈ পানি, পোষ্ট অফিচ থাকে যে গাঁও বা চহৰ, তোমালোকে সকলোৱে জানা। গতিকে সেই তাত গৈ পানি এখন চিঠি তুমি পোষ্ট কৰিছা। তুমি চাপোজ যেনিবা চহৰত থাকা আৰু তোমাৰ ঘৰ গাঁৱত, তোমাৰ দেউতাৰ খবৰ ল'বলৈ বা তোমাৰ খবৰ দেউতাক জনাবলৈ, ঘৰখনক জনাবলৈ তুমি কি কৰিব লাগিব? চিঠিত তোমাৰ গোটেই কথাখিনি তুমি লিখিব লাগিব। তুমি ভালে আছা নে বেয়া আছা, বা তোমাৰ যিটো দৰকাৰ বা প্ৰয়োজনীয় সেই কথাখিনি এটা পৰ্যাপ্ত ফ্ৰেমত, তাত গোটেই তোমাৰ নাম, ঠিকনা বা এটা ৱে থাকে চিঠি লিখাৰ, সেই ধৰণে লিখি তুমি কি কৰিব লাগিব? ডাক পষ্টত গৈ পোষ্ট কৰিব লাগিব। আৰু সেইটো গৈ পানি পৰ্যাপ্ত সময় তোমালোকৰ তাত গৈ পিনি পাবগৈ। আৰু কেতিয়াবা কিছুমান চিঠি ডাইৰেক্টও আমি দিব লাগে। যেনেকৈ তোমালোকে হয়তো এখন চিঠি লিখিছা, আবেদন লিখিছা বা দৰখাস্ত লিখিছা, কেতিয়াবা তোমাৰ হাফ ছুটি ল'বলৈ, বা কেতিয়াবা তোমাৰ ছুটি মঞ্জুৰি কৰিবলৈ। ধৰা তুমি 2 দিন স্কুল ক্ষতি কৰিলা, তেতিয়া তুমি সেই এপ্লিকেশ্যনখন বা দৰখাস্তখন লিখাৰ যোনটো নিয়ম, সেইটো হয়তো তুমি জানা বা লিখি পাইছা। গতিকে সেই তাৰো ইংৰাজীত হয়তো তোমালোকে জানা, অসমীয়াত হয়তো বহুতে নাজানিব পাৰা, বা জানিলেও তোমালোকে হয়তো কিছুমান সৰু সৰু ভুল কৰিব পাৰা। সেইখিনি আজি তোমালোকৰ সৈতে আমি আলোচনা কৰিম। এখন চিঠি বা এখন আবেদন বা এখন দৰখাস্ত আমি শুদ্ধকৈ কেনেকৈ লিখিব পাৰো, তাৰ কাৰণে আমি এইটো লৈ আহিছো। আচলতে এইটো তোমালোকৰ পৰীক্ষাৰ বাবে জৰুৰী, আৰু তোমালোকৰ ব্যৱহাৰিক জীৱনত, প্ৰেক্টিকেল লাইফতো জৰুৰী। গতিকে ভালদৰে শিকাটো খুবেই জৰুৰী। চাওঁ আহা।
ইয়াত আমি এটা আৰ্হি লৈ আহিছিলোঁ। তোমাৰ অঞ্চলৰ বাট পথৰ মেৰামতিৰ বাবে অনুৰোধ জনাই গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তালৈ এখন আবেদন লিখা। সাপোজ তুমি এতিয়া পঢ়া শুনা কৰা ছাত্ৰক কাইলৈ পৰহিলৈ বা তোমালোকে ভৱিষ্যতে মেট্ৰিক দি পানি বা তোমালোকে পাছত পঢ়া শুনা কৰি পানি তোমাৰ এটা অঞ্চললৈ গলা আৰু তাত তোমালোকৰ যোনখিনি মানুহ আছে তেওঁলোকে হয়তো তোমাক পঢ়া শুনা কৰা মানুহ বুলি আগবঢ়াই দিছে যে তুমি এই কথাখিনি লিখি অভিযন্তা ছাৰক লৈ ইঞ্জিনিয়াৰ ছাৰলৈ এখন চিঠি লিখিব লাগে, আবেদন লিখিব লাগে, দৰখাস্ত লিখিব লাগে। তেতিয়া তুমি কেনেকৈ লিখিবা বা তাৰ এটা আৰ্হি মই তোমালোকলৈ লৈ আহিছোঁ। ইয়াত চাবা আখৰবোৰ সৰু হৈছে চাগে, মই তোমালোকক বুজাই দিম বাৰু কি লিখিছোঁ মই ইয়াত। অতি মাননীয় কাৰ্যবাহী অভিযন্তা আমুক কোনটো কি সমষ্টি কি সেই কথাখিনি লিখিব লাগিব ইয়াত। তাৰপিছত কি লিখিব লাগিব, বিষয় এটা ফ্ৰেম থাকে, মানে এই ফ্ৰেমটো মন কৰিবা, গড়কাপ্তানি ঘাট পথ মেৰামতি বিষয়ক আবেদন। মানে চিঠি এখনত প্ৰথমতে কি লিখি থাকিব, প্ৰথমতে থাকিব প্ৰতি মাননীয় থাকিব, এইটো হেডিঙত থাকিব এইটো কাৰ্যবাহী অভিযন্তা ধৰা বা যিকোনো থাকিব পাৰে ইয়াত ধৰা তোমাৰ। তাৰপিছত তোমাৰ বিষয়টো থাকিব, এইফালে তোমালোকৰ টাং থাকিব, আজিকালি তাৰিখটো বহুতে ইয়াতো লিখে, তাৰিখটো তোমাৰ যিটো তাৰিখত তোমাৰ এখন চিঠি তুমি দিব বিচাৰিছা সেই তাৰিখটো ইয়াত থাকিব। তাৰপিছত তোমাৰ ইয়াত থাকিব মহোদয়, সন্মানপূৰ্বক নিবেদন এই যে আমি আমুক মৌজাৰ অন্তৰ্গত, মানে যিকোনো কিবা এটা মৌজা ললা তুমি, ধৰা তোমাৰ আমুক গাঁৱৰ অধিবাসী। আমি বাস কৰা মৌজাখন প্ৰতি বছৰে বাৰিষা কালত বানত আক্ৰান্ত হয়। এই বছৰো অঞ্চলটোত হৈ যোৱা বানপানীৰ ফলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংলগ্ন আমাৰ এলেকাৰ গড়কাপ্তানি পথটো কেইবা ঠাইতো বিচ্ছিন্ন হোৱাৰ ফলত মৌজাবাসীৰ যাতায়াতৰ ব্যৱস্থাত ব্যাঘাত জন্মিছে। এই পথটো সেয়ে জৰুৰীভাৱে মেৰামতিৰ আৱশ্যক বাবে মহোদয়ক অৱগত কৰা হ'ল। আশা কৰোঁ মহোদয়ে পথটো পৰিদৰ্শন কৰি সোনকালে মেৰামতি ব্যৱস্থা কৰি মৌজাবাসীক উপকৃত কৰিব। এইটো তোমালোকে বুজি পাইছা। ইয়াত অকণমান টান, মই সহজ এটা লৈছোঁ। তোমালোকৰ স্কুললৈ কি কৰিব লাগে, ছুটি বিচাৰি এখন আবেদন লিখিবলৈ দিলে। এনেকুৱা পৰীক্ষাত নাহে বাৰু, হ'লেও ফৰ্মটো জানিবলৈ মই তোমালোকক এইটো লিখি দিছোঁ। কেনেকৈ লিখিব লাগিব তুমি, প্ৰতি মাননীয় অধ্যক্ষ মহোদয়, প্ৰিন্সিপালক, যেনিবা তোমালোকৰ স্কুলত তোমাৰ প্ৰিন্সিপাল আছে, অধ্যক্ষ বুলি দিব লাগিব, বা তোমালোকৰ হেডমাষ্টাৰ থাকিলে হেডমাষ্টাৰ বা প্ৰধান শিক্ষক বুলি দিব লাগিব। অধ্যক্ষ মহোদয়, ইয়াত ধৰা তাৰিখটো দিলা, যোনদিনাখনৰ তাৰিখ সেই তাৰিখটো দিলা। তাৰপিছত ইয়াত বিষয়, ছুটী মঞ্জুৰিৰ বাবে আবেদন, তাৰপিছত তোমাৰ কি হ'ব, তাৰপিছত তুমি ইয়াত লিখিব লাগিব মহোদয়, ইয়াতহে মূল কথাখিনি আহিব হা। চিঠিখন একেটা পেজতে লিখিব লাগিব তোমালোকে, সেইখন পেজত নোযোৱা দেখি মই দিছোঁ। মহোদয়, সন্মানপূৰ্বক নিবেদন, বিনীত সন্মানপূৰ্বক নিবেদন, এই যে শাৰীৰিক অসুস্থতাৰ বাবে আমুক তাৰিখৰ পৰা বোলে 5 তাৰিখৰ পৰা 7 তাৰিখলৈ
বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলো। মহোদয়ে যেন আমাক ছুটি মঞ্জুৰি কৰে। মহোদয়ৰ ওচৰত আমাৰ সৰল প্ৰাৰ্থনা। আচলতে চিঠিখন এনেকে ইয়াত অকমান হেৰি হৈছে, ইয়াত গোটেইখিনি বস্তু তুমি ভালদৰে ফ্ৰেমিঙত লিখিব লাগিব। ইয়াৰ পৰা একদম আৰম্ভ কৰি ছুটি বিচাৰি আবেদন লিখা যোনটো নিয়ম, প্ৰতি মাননীয় অধ্যক্ষ মহোদয়, তাৰিখ ইমান, বিষয়, তাৰপিছত ইয়াতে মহোদয়ৰ পৰা আৰম্ভ কৰি বাকী যোনখিনি কথা ইয়াত যেনেকৈ আমি লিখিছিলো, ইয়াত যেনেকৈ এই ফ্ৰেমিংটো ইয়াত যেনেকৈ আছে ধৰা তোমাৰ, ইয়াত যেনেকৈ ধৰা তোমাৰ প্ৰতি মাননীয় কাৰ্যবাহী অভিযন্তা, ইয়াত মানে কালৈ লিখিছা সেই বস্তুটো তোমালোকে লিখিব লাগিব। মানে তুমি কাৰলৈ লিখি আছা, কাৰলৈ লিখি আছা সেই বস্তুটো তুমি লিখিব লাগিব। বিষয়টো কি তোমালোকে সেইটো লিখিব লাগিব খুব চুটিকৈ। তাৰপিছত তাৰিখ লিখিলা, ধৰা তাৰিখটো ওপৰতো লিখে। তাৰপিছত মহোদয়টো আহিলে, তো তাৰপিছত তোমাৰ যিকোনো ধৰণৰ চিঠিত মানে কি হ'ব, এটা খুব ৰেচপেক্টেড ৱৰ্ড, যেনেকৈ বিনীত সন্মানপূৰ্বক, ইংলিছত আমি উইথ ডিউ ৰেচপেক্ট লিখোঁ, বা এনেকুৱা ধৰণৰ এটা হাম্বল ৰিকুৱেষ্ট কৰিছোঁ, বা এনেকুৱা ধৰণে তোমালোকে লিখিব লাগিব বস্তুবোৰ, এনেকুৱা ধৰণৰ আবেদন বা দৰখাস্তবিলাকত। কিন্তু চিঠি এখন কেনেকৈ লিখিবা, তোমাৰ ধৰা তোমাৰ এই যে মই যে কৈছিলো তুমি গুৱাহাটীত থাকা বা তুমি চহৰত থাকা, আৰু তোমাৰ ঘৰত থকা দেউতালৈ তুমি এখন চিঠি লিখিবলৈ বিচাৰিছা, তুমি কেনেকৈ লিখিবা? ইয়াত ঠিক যেনেকৈ ইয়াত আমি প্ৰতি মাননীয় লিখিছো, ধৰা তোমাৰ দেউতালৈ তুমি এখন চিঠি লিখিছা। ফ্ৰেমটো মন কৰিবা, অলপ লাহে লাহে লিখিবলৈ চেষ্টা কৰিম। পৰম পূজনীয় দেউতা, পৰম পূজনীয় দেউতা। ইয়াত কি হ'ব, ইয়াত মানে তুমি এইটো কি ইয়াত লিখিলা, তাৰপিছত তুমি বিষয়বস্তুবোৰ লিখি যাব পাৰা ইয়াত। আৰু তোমাৰ কেনেকৈ লিখিবা তুমি দেউতালৈ, আগতে ধৰা খুব ফৰ্মেলকৈ লিখিছিলে কথাবোৰ। প্ৰথমে মোৰ সেৱা গ্ৰহণ কৰিব। মই জাষ্ট আৰ্হি এটা দিছোঁ, তোমালোকে বেলেগ কথাও লিখিব পাৰা। এইটো খালি লিখিব লাগিব প্ৰথমতে। বৰ্তমান প্ৰতি লিখিব পাৰা। ভগৱানৰ কৃপাত আমাৰ ঘৰৰ সকলোৰে ভাল। আশা কৰোঁ পৰমেশ্বৰৰ কৃপাত আপোনাৰো ভাল। আপুনি
তোমাৰ আপোনাৰ আমাৰ বা তোমাৰ যিখিনি ডাটা আছে ধৰা তোমাৰ পৰীক্ষা ভাল হ'ল বা তোমাৰ ছমহীয়া পৰীক্ষা কেনেকুৱা হ'ল বছৰীয়া পৰীক্ষা কেনেকুৱা হ'ল বা তুমি এতিয়া মেট্ৰিক দিয়া ছাত্ৰ ধৰা তোমাৰ মেট্ৰিক পৰীক্ষালৈ ইমান দিন বাকী আছে এতিয়া তোমাৰ ধৰা তোমাৰ বিদ্যালয়ৰ পৰা তোমাৰ শিক্ষকে তোমাক কৰবালৈ লৈ যাব বিচাৰিছে তোমাৰ পঢ়া শুনা কেনেকুৱা চলি আছিলে সেই গোটেই কথাখিনি এনেকুৱা ফৰ্মেল লেংগুৱেজত লিখি গোটেই কথাখিনি লিখিলা তাৰপিছত তুমি শেষত লিখিব লাগিব শেষত কি লিখিব লাগিব আপোনাৰ সেৱক আমুক তোমাৰ নামটো লিখিলা হৈ গ'ল বুজি পাইছা কথাটো নিশ্চিতভাৱে চিঠি এখন কেনেকৈ লিখিব লাগিব চিঠি এখনৰ ফ্ৰেমিংটো কেনেকুৱা হ'ব দৰখাস্তখনটো মই বুজালোৱেই তাৰপিছত আৰু বিভিন্ন টপিক থাকিব পাৰে যেনেকৈ তোমাৰ আৰু থাকিব পাৰে চিঠিৰ টপিক ধৰ মই চাই দিছোঁ তোমাৰ ধৰা তোমাৰ এখন তোমাক কিতাপ লাগে বিভিন্ন গ্ৰন্থ তুমি হেৰি দোকানলৈ গৈ বিপণীলৈ গৈ বিচাৰি আছা কিন্তু তুমি কিতাপখন পোৱা নাই তুমি গম পাইছা যে এইখন কিতাপ এইখন বুক পাব্লিছিঙে পাব্লিছ কৰে তেতিয়া তোমাক কৈছে যে পৰীক্ষাত লিখিব দিছে যে এইখন বুক পাব্লিছিঙলৈ তুমি এখন আবেদন দিয়া বা এখন চিঠি লিখা যে মোক ইমান সময়ৰ ভিতৰত এনেকুৱা দুখন কিতাপ আপোনালোকে যোগান ধৰিব পাৰিব নেকি তেতিয়া তুমি কি লিখিব লাগিব ধৰা কোম্পানীৰ মেনেজাৰলৈ লিখিব লাগে প্ৰতি পৰিচালক প্ৰসাদ পাব্লিছিং কিবা এটা আৰু তেখেতসকলৰ এড্ৰেছটো ইয়াত ধৰা লিখিলা আমুক এড্ৰেছ বোলে গুৱাহাটী আমুক এনেকৈ লিখিলা ইয়াত তাৰপিছত ইয়াত লিখিলা মহাশয় ডাইৰেক্ট লিখিবা আৰু অনুগ্ৰহ কৰি তলত দিয়া কিতাপ কেইখন অতি শীঘ্ৰে VPP ডাকযোগত তলৰ ঠিকনাত পঠিওৱাৰ ব্যৱস্থা কৰিলে বিশেষ উপকৃত হ'ম তাৰপিছত লিখিলা তুমি ইয়াত তুমি তাৰপিছত কি লিখি দিলা তলত ইতি লিখি পানি তোমাৰ নাম আৰু গোটেই তোমাৰ যোনটো এড্ৰেছ ডিটেইলছটো ঠিকনাটো তুমি ইয়াত লিখি দিব লাগিব ধৰা তোমাৰ গাঁও বা চহৰ যি হ'ব পাৰে গাঁও বা চহৰ তুমি দিলা আমুক গাঁও তাৰপিছত তোমাৰ ডাকঘৰ পিন নং
পুলিচ ষ্টেচন, তাৰপিছত তোমাৰ যোনখন সদৰ ঠাই, সেই সদৰ ঠাইখনৰ নাম লিখিলা, জিলাখনৰ নাম লিখিলা। এই গোটেই এড্ৰেছটো তুমি ইয়াত পুট কৰি দিয়া আৰু তোমাৰ যোগাযোগৰ তোমাৰ মানে ঘৰৰ নম্বৰ বা তেনেকুৱা ৱাৰ্ড নম্বৰ, সেই গোটেই ডিটেইলছখিনি তুমি দিলা। তাৰপিছত তোমাৰ চিঠিখন তুমি পোষ্ট কৰি দিয়া বা দোকানখনত দি আহা। পোষ্ট কৰি দিলে তোমাক কি কৰিব, তোমাক তেওঁলোকে কিতাপখন যোগান ধৰিব। গতিকে এনেকুৱা ধৰণৰ দৰখাস্ত লিখা যোনটো নিয়ম, পৰীক্ষা তোমালোকৰ আহি থাকে এনেকুৱা ধৰণৰ দৰখাস্তবোৰ লিখিবলৈ। গতিকে তোমালোকে এনেকুৱা ধৰণৰ দৰখাস্তবোৰ আহিলে কেনেদৰে তাৰ সন্মুখীন হ'বা তাৰ কিছুমান আৰ্হি আজি মই তোমালোকলৈ লৈ আহিলোঁ। আগন্তুক দিনত আৰু বিস্তৃতভাৱে এই বিষয়টোত মই তোমালোকৰ সৈতে কথা পাতিম। আবেদন কেনেকৈ লিখিব লাগে বা চিঠি কেনেকৈ লিখিব লাগে তাৰ কিছুমান আৰ্হি বা বিস্তৃত আৰ্হি মই লৈ আহিম। কেইটামান পৰীক্ষাৰ সন্দৰ্ভত তোমালোকক কথা কৈ যাবলৈ বিচাৰিছোঁ আজি। মই এতিয়ালৈকে তোমালোকক পঢ়োৱা যোনবোৰ আমি পাঠ পঢ়িলোঁ তোমালোকৰ সৈতে, সেই পাঠবোৰৰ যোনবোৰ প্ৰশ্ন উত্তৰ আৰু পাঠবিলাকৰ বিশ্লেষণবিলাক তোমালোকে এতিয়া যিহেতু তোমালোকৰ পৰীক্ষা আহিছে, গতিকে তোমালোকে ৰিভিজনবোৰ আৰম্ভ কৰিছা নিশ্চিতভাৱে অন্যান্য চেপ্টাৰৰ দৰে। যেনেকৈ আমি গণিতত বা এনেকুৱা ধৰণৰ ইংৰাজী গ্ৰামাৰত আমি খুব প্ৰেক্টিছ কৰোঁ, ঠিক তেনেকৈ আমাৰ আছামিজ আমাৰ যোনবোৰ ব্যাকৰণৰ অংশ তোমালোকক মই পঢ়াইছিলোঁ, যেনেকৈ নটবিধি, খট্টবিধি বা সমাস, প্ৰত্যয় এইবোৰ পঢ়াইছিলোঁ। খণ্ড বাক্য, জতুৱা বাক্য সেইবোৰ পঢ়াইছিলোঁ বা বিপৰীত শব্দ কেনেকৈ বনাব লাগে সেইবোৰ পঢ়াইছিলোঁ। গতিকে এই গোটেই বিষয়বিলাকত তোমালোকে কি কৰিবা, কুৱেশ্যন বেংক বা এনেকুৱা থাকিলে অনলাইনতো বিভিন্ন চ'ৰ্চ থাকে, সেইবোৰ তোমালোকে চাবা, খুচৰি তোমালোকে কি কৰিবা, এতিয়াৰ পৰা প্ৰেক্টিছ আৰম্ভ কৰিবা। আৰু চেপ্টাৰবোৰৰ যোনবোৰ মূল অংশ তোমালোকে হয়তো এবাৰ চেপ্টাৰবোৰ আকৌ এবাৰ আওৰাবলৈ চেষ্টা কৰিবা, পঢ়িবলৈ চেষ্টা কৰিবা। আৰু বহুতো বস্তু কি হয়, আমি বহু আগতে পঢ়া, এতিয়া আমি এপ্ৰিলৰ পৰা বা তাৰো আগৰ পৰা পঢ়ি আছোঁ। গতিকে কি হয়, আমি পাহৰি যাওঁ বস্তুবোৰ। আমি এতিয়া হয়তো তোমালোকৰ সেই বৰগীতৰ প্ৰশ্ন উত্তৰ কিবা এটা সুধি দিলে বা জিকিৰৰ প্ৰশ্ন এটা তোমালোকক যদি মই সুধোঁ, তোমালোকৰ হয়তো মনত নাথাকিব পাৰে। বা আমি বিভিন্ন ধৰণৰ ছেশ্যন লৈ আহিছোঁ, ছমহীয়া পৰীক্ষাও হৈ গৈছে যদিও এতিয়াও বহুত দিন গ'ল তাৰপিছতো। গতিকে পৰীক্ষাৰ বাবে এতিয়া তোমালোকৰ একদম প্ৰস্তুতি তুংগত কৰাৰ সময়। এনেকুৱা ধৰণৰ ৰচনা লিখাৰ আৰ্হি, চিঠি লিখাৰ আৰ্হি এইবোৰ এতিয়াই তোমালোকে প্ৰেক্টিছ কৰিবা, ফ্ৰেমিং কৰিবলৈ যত্ন কৰিবা। আৰু দীঘল প্ৰশ্ন উত্তৰৰ বাবে মই তোমালোকক তেতিয়াই কৈছিলোঁ যে এখন বহীত তোমালোকে শব্দবোৰ টুকি ৰাখিবা বা এনেকুৱা ধৰণৰ প্ৰস্তুতিৰ কিছুমান কৌশল দিছিলোঁ। এই কৌশলবিলাকত তোমালোকে প্ৰস্তুতি আৰম্ভ কৰিবা। নিশ্চিতভাৱে সেনেকৈ ধৰণে যদি তোমালোকে পঢ়ি যোৱা বা আগুৱাই যোৱা, তোমালোকৰ পৰীক্ষা ভাল হ'ব। আৰু সকলোকে মই এতিয়া যিহেতু তোমালোকৰ পৰীক্ষাও আহি পাইছে বা অন্যান্য বিষয়েও পঢ়িবলৈ আহিছে, আমাৰ ভিডিঅ'বোৰ আমি শ্বৰ্টকৈ ৰাখিবলৈ যত্ন কৰিছোঁ যাতে তোমালোকে প্ৰিচাইছলি বস্তুবোৰ পোৱা আৰু খুব কম সময়তে যাতে জানিবলগীয়া যোনখিনি কথা সেই কথাখিনি তোমালোকে জানিব পাৰা। তাৰ বাবে আমি এনেকুৱা ধৰণে আমি শ্বৰ্টকৈ কিন্তু মূল্যৱানভাৱে আমাৰ ভিডিঅ'বোৰ আমি বনাইছোঁ। গতিকে নিশ্চিতভাৱে তোমালোকৰ যি আগৰ যোনবোৰ আমাৰ ক্লাছ, সেই ক্লাছবোৰ এবাৰ তোমালোকে ফাৰ্ষ্ট ফৰৱাৰ্ডেড কৰিও চাব পাৰা যদি তোমালোকে এবাৰ চাই থৈছা। বা তোমালোকৰ প্ৰশ্ন উত্তৰ লিখোঁতে যদি কিবা সমস্যাৰ সন্মুখীন হৈছা, তোমালোকে আমাক এতিয়াও জনাব পাৰা। আমি নিশ্চিতভাৱে তোমালোকক সহায় কৰিম বা এইটো ধৰণৰ টপিকত আমি এনেকৈ বুজি পোৱা নাই ছাৰ, সেইবোৰ কথাও তোমালোকে আমাক অৱগত কৰিব পাৰা। যিহেতু আমাৰ যোনবোৰ যিসকল পুৰণা ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে এই শ্ৰেণীৰ সৈতে বহুদিনৰ পৰা সংযুক্ত হৈ আছে, তেওঁলোকলৈ মোৰ অনুৰোধ থাকিল যে তোমালোকৰ যোনবোৰ ভিডিঅ' আগতে যদি চাইছা, আকৌ এবাৰ এতিয়া চাব পাৰা তোমালোকে। আৰু যদি তোমালোকৰ পাঠবোৰ পাহৰি গৈছা বা প্ৰশ্ন উত্তৰবোৰ পাহৰি গৈছা, তেতিয়া তোমালোকে একোবাৰ ৰিভিজন কৰা বস্তুবোৰ, ব্যাকৰণবোৰ প্ৰেক্টিছ কৰা। তোমালোকৰ পৰীক্ষা খুবেই চমু চাপি আহিছে। সকলোকে মই পৰীক্ষাৰ প্ৰস্তুতি চলাবলৈ তোমালোকক অনুৰোধ জনালোঁ, কাৰণ সময় হাতত খুব কম। সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ এই শ্ৰেণীৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে। আগলৈ আৰু আমি এনেকুৱা ধৰণৰ বিষয়ক লৈ ভিডিঅ' লৈ আহিম। আজিলৈ সকলোকে ধন্যবাদ জনাইছোঁ।